নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। লগতে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। অসমৰ লগতে 5টা ৰাজ্যত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ মিলি নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰত্যেক মাহে 2500 টকা। 2500 টকা আপোনালোকৰ বেংক একাউণ্টত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰিব। যিসকল কৃষকে PM কিষাণৰ জৰিয়তে 15তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে নতুনকৈ পুনৰবাৰ লাভ কৰিব 16তম কিস্তিৰ টকা। 16তম কিস্তিৰ টকা কিমান তাৰিখে আপোনাৰ বেংক একাউণ্টত সোমাব এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, একেলগে জনাম। ভিডিঅ'টো চাই থাকিব। চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে নিবনুৱাক 2500 টকা দিব। 18 পৰা 35 বছৰ বয়স হলেহে পোৱা যাব। বহুত পঢ়াৰ পিছতো আপুনি নিবনুৱা, কোনো চাকৰি পোৱা নাই, ঘৰত বহি হতাশ অনুভৱ কৰি আছে নেকি? আৰু চিন্তা নাই আপোনাৰ, এতিয়া চৰকাৰে আপোনাক মাহে 2500 টকা দিব। এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে এইজন নিবনুৱাক দিয়াৰ ব্যৱস্থা কৰিছে। অৰ্থনীতিৰ মন্দাৱস্থা, নিয়োগৰ ছবিখন একেবাৰে উজ্জ্বল নহয়। উষ্ণতাই সমগ্ৰ দেশতে বিয়পি পৰিছে। চৰকাৰী খণ্ডত পৰ্যাপ্ত নিযুক্তি নাই বুলি বাৰে বাৰে অভিযোগ উত্থাপন হৈছে। এই নিবনুৱাৰ মাজত হতাশা ক্ৰমান্বয়ে বাঢ়িছে আৰু অভিযোগ কৰা হৈছে যে ব্যক্তিগত খণ্ডত চাকৰি থকাতকৈ চাকৰিৰ পৰা ছুটিৰ সংখ্যা বেছি। ফলত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। দেশৰ সামাজিক ক্ষেত্ৰখনত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই বিষয়টোক লৈ অতিশয় চিন্তিত। এই পৰিস্থিতিত নিবনুৱাসকলক সকাহ দিয়াৰ বাবে বিশেষ নিবনুৱা ভাত্তা প্ৰৱৰ্তন কৰা হৈছে। ফলত কোনো কাম নকৰাকৈ মাহে 2500 টকা লাভ কৰিব, কিন্তু তাৰ বাবে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হ'ব লাগিব। আজিকালি PhD উত্তীৰ্ণসকলেও জীৱিকা উপাৰ্জনৰ বাবে ডম চাকৰিৰ বাবে আবেদন কৰা দেখা যায়। ৰাজ্যৰ নিবনুৱা শিশুসকলক কিছু সকাহ দিবলৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইয়াৰ পূৰ্বে যুৱশ্ৰী আঁচনি আৰম্ভ কৰিছিল। প্ৰকল্পটো কেন্দ্ৰীয় চৰকাৰে আনিছিল। অৱশ্যে প্ৰকল্পৰ সম্পূৰ্ণ ধন কেন্দ্ৰীয় চৰকাৰে নিদিব, বৰঞ্চ মুঠ ধনৰ 60% সংশ্লিষ্ট ৰাজ্য চৰকাৰক দিব লাগে আৰু কেন্দ্ৰই বাকী 40% দিব। বাকী 1000 টকা কেন্দ্ৰই দিব। ইফালে ৰাজ্যত ইতিমধ্যে যুৱশ্ৰী আঁচনি চলি থকাৰ দৰে একে দায়িত্ব ৰাজ্যই কান্ধত ল'ব লগা হৈছে। গতিকে পশ্চিমবংগ চৰকাৰে নতুন প্ৰকল্পৰ তালিকাত নামটো লিখা নাই। ফলত ছত্তীশগড়, ওড়িশা, ঝাৰখণ্ড, উত্তৰাখণ্ড আৰু অসমৰ নিবনুৱা ৰাইজে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু যদি পশ্চিমবংগ চৰকাৰে এই আঁচনিখনত যোগদান কৰে তেন্তে ৰাজ্যৰ নিবনুৱা ৰাইজে প্ৰতি মাহে অলপ বেছি ধন লাভ কৰিব। 2500 টকাৰ এই ভাত্তা কোনে লাভ কৰিব? আবেদনকাৰীৰ বয়স 18 পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব উচ্চ মাধ্যমিক উত্তীৰ্ণ। উচ্চ শিক্ষিত হলেও কোনো সমস্যা নাই। আবেদনকাৰী নিবনুৱা হ'ব লাগিব, কোনো চৰকাৰী বা ব্যক্তিগত কাম নকৰিব। চৰকাৰী স্বনিয়োগ নিৰ্দেশনা কেন্দ্ৰৰ নিবনুৱাৰ নাম পঞ্জীয়ন হ'ব লাগে আৰু তেওঁলোকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হ'ব লাগিব। পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ হ'ব লাগিব। নিয়োগ বিনিময়ত অন্তত 2 বছৰৰ বাবে পঞ্জীয়নভুক্ত হ'ব লাগিব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণ 16তম কিস্তিৰ তাৰিখ 2024। হিতাধিকাৰী তালিকা আৰু পেমেণ্টৰ অৱস্থা আপোনালোকে জানি লওক। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে ভাৰতৰ চৰকাৰী পদক্ষেপ প্ৰদান কিষাণ সন্মান নিধি যোজনা। এই আঁচনিৰ অধীনত যোগ্য কৃষকে 2000 টকাকৈ 3টা কিস্তিত প্ৰতি বছৰে 6000 টকা লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা কাৰ্যসূচী চৰকাৰে চম্ভালিছে, যাৰ ফলত সমগ্ৰ দেশৰ 12 কোটিৰো অধিক কৃষক উপকৃত হৈছে। 2024 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে PM কিষাণৰ 16তম কিস্তি মুকলি হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে সমগ্ৰ দেশৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে চৰকাৰী পদক্ষেপ। দৰিদ্ৰ কৃষকসকলৰ উপাৰ্জন যোগান ধৰা আৰু তেওঁলোকৰ বাবে সুৰক্ষিত জীৱিকা সুনিশ্চিত কৰাটোৱে হৈছে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ প্ৰধান উদ্দেশ্য। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিৰোধী ঐক্য মঞ্চত হৈছে নেকি সংঘাতৰ সূত্ৰপাত। লোকসভা নিৰ্বাচন ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। বাদ পৰি ৰোৱা নাই কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15টাকৈ বিৰোধী ৰাজনৈতিক দলৰ ঐক্য মঞ্চ। বিৰোধী শক্তিক নেতৃত্ব দিয়া কংগ্ৰেছ নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও 18 ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব দলটোৱে।
ইপিনে ৰাজ্যৰ সমষ্টি সমত বিৰোধী ঐক্য মঞ্চৰ এজনহে উমৈহতীয়া প্ৰাৰ্থী থাকিব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। ৰিপুণ বৰাৰ পৰা ভূপেন বৰালৈকে লুৰিণজ্যোতি গগৈৰ পৰা অখিল গগৈলৈকে সকলোৱে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে যে প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি ঐক্য মঞ্চৰ মাজত কোনো মতভেদ নাই। কিন্তু শেহতীয়া পৰিৱেশ পৰিস্থিতিয়ে অন্য এখন ছবিহে দাঙি ধৰিছে। এই বিষয়ে যে 15টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও এতিয়ালৈকে আসন ভাগ বতৰা হোৱা নাই। ইয়াৰ মাজত শেহতীয়াকৈ চৰ্চালৈ আহিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰসংগ। কিয়নো এই সমষ্টিত অসম জাতীয় পৰিষদক এৰি দিয়া হ'ব পাৰে। এই সমষ্টিত অসম জাতীয় পৰিষদক এৰি দিয়া হ'ব পাৰে বুলি কেউদিশে চৰ্চা চলিছে। আৰু যদি সেই হয় তেন্তে ডিব্ৰুগড়ত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব পাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। সমস্ত প্ৰেক্ষাপট লৈ মন কৰিলে এটা কথা নিশ্চিত হ'ব পাৰি যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 15টাকৈ বিৰোধী ৰাজনৈতিক দলৰ ঐক্য মঞ্চৰ মাজত ডিব্ৰুগড়ক কেন্দ্ৰ কৰি মনোমালিন্যৰ সৃষ্টি হৈছে নেকি? প্ৰকৃততে আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত আপ, কংগ্ৰেছ, অসম জাতীয় পৰিষদ নে আন কোনো ৰাজনৈতিক দলে আগবঢ়াব প্ৰাৰ্থিত্ব। যদি কেউটা দলৰ মাজত এই ধৰণৰ আকৰ গছ মনোভাৱ অটুট থাকে তেন্তে এটা কথা নিশ্চিত যে মুখ্যমন্ত্ৰীয়ে কৈ অহাৰ দৰে 11.5খন আসনৰ ভিতৰত ডিব্ৰুগড়ত থাকিব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুন দিল্লীত বিগত 4 দিন ধৰি বাহৰ বঁটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অসমৰ প্ৰসংগত বিভিন্ন দিশত আলোচনা কৰে। আনহাতে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমবাসীৰ হৈ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ সাদৰেৰে আমন্ত্ৰণ জনায়। এই বিষয়ে সামাজিক মাধ্যমযোগে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত কয় যে আমাৰ প্ৰাচীন জনগোষ্ঠীয় সংস্কৃতিৰ উদযাপনৰ মাধ্যম স্বৰূপ কাৰ্বি যুৱ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ গৌৰৱময় উপস্থিতিয়ে নিশ্চিতভাৱে সোণত সুৱগা চৰাব। আনহাতে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সান্নিধ্য লাভৰ সময়খিনিত সদায় ধন্য হৈ পৰো। তেখেতৰ বিনম্ৰতা আৰু সহানুভূতিশীল ব্যক্তিত্ব আমাৰ সকলোৰে বাবে এক অপৰিসীম শক্তিৰ উৎস। আজি সাক্ষাৎকালত তেখেতৰ পৰা বহুমূলীয়া পৰামৰ্শ লাভেৰে সময়খিনি উজ্জীৱিত হৈ পৰিল। দিল্লীত বাহৰ বাটি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰে। সৌজন্যমূলক সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰে। আনহাতে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ পৰা বিভিন্ন দিহা পৰামৰ্শ গ্ৰহণ কৰে। উল্লেখযোগ্য যে বিগত 4 দিন ধৰি দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক আৰু আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিশা বৈঠকত মিলিত হোৱা মুখ্যমন্ত্ৰী নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ নিজা বাসভৱনত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পোৱাৰ কথা ব্যক্ত কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ কথা ব্যক্ত কৰে। আনহাতে আলফাৰ সৈতে শীঘ্ৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ লগতে পৰেশ বৰুৱা নেতৃত্বাধীন আলফাৰ সৈতেও শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত অনাগত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা হয়। বাহৰ বাটি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিছিল। মুখ্যমন্ত্ৰীৰ এই দীঘলীয়া দিল্লী ভ্ৰমণসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পৰকীয়া প্ৰেমৰ পৰিণতি। প্ৰেমিকক নাপাই বিষ পান কৰি আত্মহত্যা মহিলাৰ। পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি গুৱাহাটী মহানগৰীৰ পানীখাইটিত সংঘটিত হৈছে শোকাৱহ ঘটনা। পানীখাইটিৰ খেৰাবাৰীত পৰকীয়া প্ৰেমৰ বাবে এগৰাকী 22 বছৰীয়া মহিলাই বিষ পান কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পানীখাইটি খেৰবাৰীৰ বাসিন্দা মহিলাগৰাকী 4 বছৰ পূৰ্বে মংগলদৈ কিৰাকাটাৰ জনক আলীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। স্বামীয়ে অৰুণাচলত কাম কৰাৰ বাবে মহিলাগৰাকী খেৰবাৰীৰ মাতৃগৃহত থাকিবলৈ লয়। ইফালে স্বামী ঘৰত নথকাৰ সুযোগ লৈ মহিলাগৰাকীয়ে প্ৰতিবেশী অমৰ আলী নামৰ এজন ব্যক্তিৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে।
এই কথাক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হয়। আনকি অমৰ আলীৰ পত্নীয়ে এই বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ লগত কাজিয়াত লিপ্ত হয়। আনহাতে মহিলাগৰাকীৰ পৰিয়ালে অমৰৰ লগত সম্পৰ্ক ছেদ কৰিবলৈ ভাবুকি প্ৰদান কৰে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে ধানখেতিত প্ৰয়োগ কৰা বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়। পৰিয়ালৰ লোকে মহিলাগৰাকীক GMCHত ভৰ্তি কৰায়। 3 দিন পূৰ্বে মহিলাগৰাকীক পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰা ঘৰ লৈ আহে যদিও বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ইফালে এই ঘটনাক ঘাপ দিয়াৰ বাবে স্থানীয় একাংশ লোকে চেষ্টা কৰে যদিও একাংশ সচেতন লোকে আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। ইফালে এই ঘটনাই একাংশ লোকে ঘাপ দিয়াৰ বাবে মৃতদেহ কবৰস্থ কৰাৰ প্ৰস্তুতি চলায় যদিও সেই মতে পানীখাইটি আৰক্ষী উপস্থিত হৈ কবৰস্থ কৰাত বাধা প্ৰদান কৰে।